আজি ঠাণ্ডা বতৰ, বৰ ধুনীয়া বতৰ। আজি মাংস অকণ খাওঁ বুলি ধুনীয়াকৈ গঁৰাললৈ গ'লোঁ আৰু গৈ ধুনীয়া মুৰ্গী এটা অকণমান ডাঙৰ চাই আটাইকেইটা মানুহলৈকে জোখৰ হোৱাকৈ মুৰ্গী এটা ধৰি আনিলোঁ। আৰু ঘৰত থকা বা ঘৰত পুহিলে কিমান যে সুবিধা হয়, বস্তু কিবা এটা খাওঁ বুলি ক'লে পটককৈ আনি খাবলৈ সুবিধা হয়। আৰু লগালগ আনি বাচি কুচি এয়া মানুহটোৱে একদম ধুনীয়াকৈ কাটি আছে এতিয়া পিচ পিচ কৰি, আৰু মই লগতে ভিডিঅ'টো বনাই আছোঁ। ঘৰৰ বস্তু বুলি ক'লে খাবলৈ বেয়াও নালাগে আৰু কোনো টকা পইচাৰ টেনশ্যনো নাহে, আৰু মজা আছে খাব পাৰি ধুনীয়াকৈ এসাঁজ। আৰু এয়া কেৰাহীত বহিয়ে গ'ল ধুনীয়াকৈ। আৰু আপোনালোকে ভাবিছে চাগে এই তিনি সন্ধিয়াতে সিহঁতৰ মাংস বনালে, কিন্তু আজি নহয়, ভিডিঅ'টো আছিলে আগৰ, কিন্তু মইহে মানে দিয়া হোৱা নাছিল কাৰণে। আজি পিছে আছে, কিন্তু আজি ভিডিঅ' কৰাই নাই এতিয়ালৈকে। আৰু এয়া আগৰে আছিলে, আৰু ধুনীয়াকৈ মছলা চছলা দি মেলি একে পূৰা ভাজি লৈছোঁ। আৰু ভাজি হৈছে, আৰু এতিয়াতো টেষ্ট কৰা আছেই, টেষ্ট কৰিবলৈ, আৰু টেষ্ট কৰোঁতেই আধাখিনি গুচি যায়। কাৰ হয় এনেকুৱা জনাবচোন বাৰু। আৰু কালাৰটো দেখিছেনে ইমান ধুনীয়া লাগিছে দেখি। আৰু ঢাকি দিলোঁ, তাৰপিছত অলপ সময় সিজিলে, তাৰপিছত অকণমান পানী দিছোঁ। আৰু এতিয়া এই পানীখিনি খপাই একদম ধুনীয়াকৈ যেতিয়া অলপ কমি যাব তেতিয়া বেছি ভাল লাগিব। আৰু মই বিশেষকৈ জুইতে বনোৱা হয়, আমাৰ মাংস বেছি জুইতে বনোৱা হয়, গেছত বনোৱাই নহয়। কাৰণ ইমান খৰি, বাগানত ইমান নিম খৰি বা বাঁহৰ মূঢ়া ইমানেই আছে, আৰু কেলেনো আমি গেছত বনাব লাগে। চাহকণ বনোৱা হয় আৰু বাকী আমি চৌকাতে মাংসখিনি বনোৱা হয়। আৰু দিওঁতে ভাগ কৰোঁতে এইকণহে আছে। আকৌ এইফালে ভাজি থাকোঁতেতো খোৱাটো আছেই। আজিলৈ